सबके हाय क ফুৰিব গৈ আছো পাছিঘাটলে আয়া আমাৰ বেটা দুটা ডাঙৰ হৈ গল দে সৰুতে ভিডিঅ দিছিলো এতিয়া দিয়া নাই বহুত বছৰে হৈ গল 2 বছৰ হৈ গল আজি ফুৰিব গৈ আছো পাছিঘাটলে লগৰ কিটাৰ লগত এফালে সন্দীপ আৰু বাকি কিটা গল অলৰেডি গল তাতে ৰখি আছে আমাৰ এইফালে মোৰ বেটা কলিজা দুইটা তো চা ইমান ডাঙৰ হৈ গল কিমান ধুনু ধুনু হ্যান্ডসাম বাই কোন হয় আনচিটো আজি অন্ডমান পবা ৰেইন ফৰেষ্ট পবালে আহি পালো এইফালে দেখিছেনে ধুনিয়াকে ফৰলাইন বনাই আছে হোৱা নাই কমপ্লিট হোৱা নাই ধুনিয়াকে আমি গৈ আছো হাই আনচিমান ক দেখি পোৱা নাই এয়া ধুনিয়া ৰাস্তা একদম গৈ আছো আৰু এইফালে দাম পকিছে আৰু একদম ধুনিয়া হৈছে পতাৰকিটাও এইফালে কি কৈছা ডাঙৰ ফুল পামহি আৰু পাছিঘাটলে এইফালে ধুনিয়া মানে অৰ্গেনিক বস্তুৱে পায় মানে ইয়াতে আদি হৈ গল বেচাৰাটো অঞ্চমান হোৱা নাই কেলে স্কুলৰ পৰা আহিয়ে লগালগ আহিছো বাগৰ লাগিছে দুইজনটো এইটো কাৰণে এজনটো হৈ গল এজনটো একদম এনজয় কৰি গৈ আছে এনেকে আৰু পাছিঘাট টাউনলৈ সোমালো আৰু ছট পূজা পাতি আছে এইফালে এনেকে জুবিনদাৰ গান শুনি শুনি গৈ আছো এয়া পাছিঘাট টাউন পাৰ হয় এতিয়া এয়াৰপৰ্টলৈ পাৰ হৈছো আৰু এফালে 2 নম্বৰ গেটলৈ পালো আৰু গৈ আছো এতিয়া আমাৰ লোকেশনলৈ আমি ৰানাগাৰ ব্ৰিজ তললৈ যাম বুলি গৈ আছো তাতে মানে লগৰ কেইটামান ৰখি আছে সন্দীপৰ লগৰ আমি এতিয়া গৈ আছো আৰু মানে বেটা দুইটাক লৈ আৰু এটা গাড়ী আহি আছে আমাৰ পাৰ্টি এয়া ধুনিয়া সানসেট হৈ আছে মানে একদম বেলি ডুবিম হৈ আছে ইমান ধুনিয়া লাগিছে চাওক বহুত বেছি ধুনিয়া লাগিছে এইফালে লেফট সাইডে ডাঙৰীয়া বাবালৈ যায় ডাঙৰীয়া মন্দিৰ বাবা আৰু এইফালে ৰাইট সাইডে ৰানাঘাট দলঙলৈ যায় এইটো কাৰণে আমি এইফালে গৈ আছো আৰু এইফালে দেখিছেনে ধুনিয়া পাহাৰ দেখা পাইছো আৰু ওচৰ হৈছে আৰু ৰানাঘাটলৈ আমি গৈ আছো আৰু এই ধুনিয়া চাওক একদম পাহাৰ ওচৰত আহিছো যেন লাগি আছে ইয়া জুস কিবা কিবি বাচ্চাকেইটাৰ কাৰণে লৈ লৈছো এইফালে ভিতৰত আমাৰ বেটা দুইটাই বহি আছে এইটো আমাৰ এইফালে লগৰ গাড়ীটো আৰু অথনি অলপ আগতে বেলি আছে এটা পাহাৰৰ পিছফালে মানে বেলিটো ডুবি গৈছে আমি এতিয়া আন্ধাৰ যেন লাগিছে পুৰা মানে ওচৰতে পাইছো আৰু ইমান আন্ধাৰ হোৱা নাই সন্ধিয়া একদম বেলি ডুবা নাই এইফালে আমাৰ আসাম সাইডে কিন্তু এইফালে পাহাৰৰ ইফালত বেলিটো গল এইটো কাৰণে আন্ধাৰ লাগিছে ইয়াৰ পৰা যাব লৈছো আমি এইখিনিৰ পৰা যাই ৰানাঘাট দলং তললে পাই যাম ইয়াৰ পৰা গলে আগলে যাব নালাগে আগতে দলংখন থাকি গল ইয়াৰ পৰা সোমাই গলে ধুনিয়াকে দলংটো দেখা পাইগে তাতে বহুত জায়গা ধুনিয়া জায়গা আছে ইয়াৰ পৰা এনেকে এইফালে দলংটো আৰু ইয়াৰ পৰা আমি এনেকে গৈ আছো পাম আৰু দেই অকমান পিছতে এইখিনিত আৰু ইয়াৰ পৰা গৈ আছে ওপৰত দলংখিনি আছে ৰানাঘাট দলং ইয়াতে আমি গৈ এনেকে একদম নদীৰ ওচৰত পাই গৈছো আৰু এইফালে নদীটো আৰু এনেকে টাৰ্নিং লৈ অকমান আগতে আমাৰ লোকেশন জায়গাটো পাম আৰু তাতে অলৰেডি মানুহ আছে এইফালে দেখিছেনে বহুত গাড়ী আছে আৰু বহুত মানুহে যায় ইয়ালে এইটো দলংটো ধুনিয়া মানে আমাৰ আদি হৈ আছে এতিয়া অসুনি উঠে অসুলি তসুন জ্ঞানী আজি নদী পাই গলো ধুনিয়াকে প্ৰেছ হোৱা মুসা মুখখন মুসা আনচুমান তু আজি আমি নদীত গৈ আছো কো আনচুমান গুড়ি ফুৰি ভাল লাগিছে নে পাছিঘাট আহি পাইকিটা পুৰা বাগৰ পেলাই আছে ন আহা কলেজা নদী যাব দে নদীত দৌৰ যাব দে এফালে পাছিঘাট
ৰাণাঘাট দলংটো তাৰপিছত এইফালে পানী এইফালে সৰু সৰু চাংঘৰ ধুনীয়া সন্ধিয়াৰ ভিউ চাওক পাহাৰ একদম ধুনীয়া আছে জ্ঞান ইয়াতে কিবা কিবি জুচ খাইছা এইফালে বেটাহঁতে অলপ খেলিব লৈছে মানে এই আদি আৰু এইফালে বিবান আৰু অঞ্চুমণি এইফালে গৈছে একদম আমি পাচিঘাট ৰাণাঘাটৰ পৰা আহিলোঁ তাৰপিছত এতিয়া অকণমান পাছ ক্ৰায়ত সোমাইছোঁ এইফালে আদি কোন অচোন খেলি আছে সিহঁতক বস্তু চাই দিওঁ বুলি কি জোতা পচন্দ লাগিছে এফালে বস্তু চাই আছোঁ একোৱে মন পচন্দৰ পোৱা নাই আৰু একো বস্তুৱে নাই ক্ৰীম দুটাই ল'লোঁ তাৰপিছত ইয়াৰ পৰা ওলাই আমি বিটোতে কি পাই চাই ল'ম বেটা দুটাৰ কাৰণে কিবা কিবি ল'ম ভাবিছোঁ শ্বপিং কৰিলোঁ আমি শ্বপিং কৰা হৈ গ'ল তাৰপিছত বাই মোৰ লগৰকেইটা ওপৰত ভিতৰত আছে ৰখি আছোঁ আমাৰ শ্বপিং হৈ গ'ল বেটা দুটাৰ কাৰণে অকল বস্তু লৈছিলোঁ এইফালে আমি বাহিৰতে ৰখি আছোঁ ইয়াতে লগৰকেইটা ৰখি মই নিজে ভিডিঅ' কৰি লৈছোঁ চাইকেল পিছফালে আছে আৰু বেটা দুইটাই গানটো শুনি ইমানেই ভাল পায় নাচি আছে নাচাটো অকণমান আপোনালোকক দেখাই আছে বেটাতে ডান্স কৰি আছে ডাইৰেক্ট ঘৰলৈ আহি পালোঁ এই আদি অঞ্চলৰ কাৰণে ঢেৰ কাপোৰ কিনি দিলে বিটোৰ পৰা আমাৰ কাৰণে একো কিনা নহ'ল অকল বাচ্চা দুইটাৰ কাৰণে কিনি দিলোঁ আৰু ঘৰত আহি পালোঁ এইফালে অবৈও আহিছে আৰু ইয়ায়ে ভাত খাই আছে আৰু অলৰেডি তাৰপিছত বাচ্চা দুইটাটোৰ কাৰণে ঢেৰ কাপোৰ আনি দিছিলোঁ আৰু এইফালে আমাৰ বাইদেৱে পুৰা মানে জেলাছ